নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অসম বিজনেছ সলিউশ্যন ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি মই আহিছোঁ নগাঁৱৰ ঢিংগেটত থকা বাইকাৰ শ্বপ ছেকেণ্ড হেণ্ড ডিলাৰত। তো এই বাইকাৰ শ্বপ ডিলাৰত কেইবাখনো বাইকৰ নতুন আপডেট আহিছে। তো ইয়াত থকা বাইকৰ ষ্টকটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলত নতুন কৰি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব একেবাৰে নাপাহৰিব। তো এয়া হৈছে আমাৰ বাইকাৰ শ্বপৰ অনাৰ। তো দাদা আপোনাৰ নামটো জনাব। মোৰ নাম হানিফ আলী। তো দাদা আপোনালোকৰ ডিলাৰৰ পৰা যদি বাইক কিনিবলৈ আহে তেনেহ'লে কাষ্টমাৰে কি কি সুবিধা লাভ কৰিব? সুবিধা মানে একদম অসমৰ ভিতৰত যি ছেকেণ্ড হেণ্ড ডিলাৰ আছে চবতকে দাম কম পাব আমাৰ ইয়াত কম পাব। সেই ভিতৰত আপোনাৰ ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ এইটো জল্দি কৰি দিওঁ। মানে আমি ইঞ্চুৰেঞ্চ আৰু পলিউশ্যনটো লগে লগে হৈ যায়। ট্ৰেন্সফাৰো কি কৰে, বহুতে আপডাইটো দিয়ে, ফাইলটো নিদিয়ে বা ফোন নুঠায়, মানে ৰেছপন্স নিদিয়ে। আমি কাষ্টমাৰক বহুত ৰেছপন্স দিওঁ, কাষ্টমাৰৰ ৰেছপন্সটো আমাৰ পৰা পাই যাব। আপোনালোকৰ যদি কাষ্টমাৰে যদি গাড়ী কিনে তেনেহ'লে আপোনালোকে ট্ৰেন্সফাৰ কিমান দিনৰ ভিতৰত কৰি দিয়ে? ট্ৰেন্সফাৰটো আপোনাৰ এসপ্তাহতকৈ 15 দিন সময় লাগে, ঠিক আছে। কেতিয়াবা আৰু জল্দি হৈ যায়। আমি অকণ বেছি সময় লওঁ, কাৰণ কিবা কিবি কাৰণে বন্ধ হৈ গ'লে অকণ 2 দিন দেৰি লাগে ন, সেইটো কাৰণে আমি 2 দিন বেছি সময় লৈ লওঁ। আৰু আপোনালোকৰ তাত গাড়ী এক্সচেঞ্জ কৰিব পৰা সুবিধা আছে নে? এক্সচেঞ্জৰ সুবিধা আছে। এক্সচেঞ্জত আৰু আপোনাৰ কাষ্টমাৰৰ লাভ হৈ যায়, আমাৰো লাভ হৈ যায়। এক্সচেঞ্জত আহিলে এক্সচেঞ্জৰ সুবিধা, এক্সচেঞ্জৰ অফাৰ, ভাল অফাৰ পাই যাব আপোনাৰ সময় লৈ। আপোনাৰ যদি এক্সচেঞ্জৰ গাড়ী আছে, কিবা বদলাব খুজি আছে, তা আহিব পাৰে, আমাৰ ষ্টকত চাব পাৰে কি কি পছন্দ আছে। আমাৰ তাত আৰু গাড়ী আছে, আজি দেখাব পৰা নাই ভিডিঅ'ত, ঠিক আছে। নেক্সট বাৰ আপোনালোকে আহিব, আপোনাক কল কৰিব, বহুত গাড়ী পাই যাব আমাৰ পৰা। তো দাদাই জনাইছে যিখিনি জনাব লাগে। তো গাইজ আহকচোন, এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এখন হৈছে KTM ডিউক 200cc। তো ডিউকখনৰ ডিটেইলছখিনি সম্পূৰ্ণ দিব আমাৰ দাদাই। তো দাদা জনাব ডিউকখনৰ কণ্ডিশ্যন কেনেকুৱা আৰু অনাৰ কি হয়, কিমান কিলোমিটাৰ চলিছে, সকলো তথ্য জনাব। ঠিক আছে, এইটো ডিউক 250 হয়, ঠিক আছে। এইটো ষ্টিকাৰটো 200ত লাগি আছে, ডিউক 250 হয়। এইখন আপোনাৰ 2021ৰ মডেল। 2021ৰ মডেল, 13,000 কিলোমিটাৰ ৰানিং হৈছে। প্ৰাইচ শুনিলে আকৌ অবাক নহ'ব, প্ৰাইচ একদম আপুনি অসমত বিচাৰি নাপাব এনেকুৱা প্ৰাইচত। 145ত এৰি দিম, কেছ পইচাত 145, য'তে যায় আপুনি 130ৰ ওপৰত লাগিব। ডিউক 250, 2021ৰ মডেল, 13,000 ৰানিং, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। দেখাই দিয়া ঘূৰাই। গাড়ীখনৰ ৰানিং কিমান হৈছে? 13,000, মাত্ৰ 13,000 মিটাৰ দেখাই দিয়া, মাত্ৰ 13,000 ৰানিং আছে। ডাবল লাইটৰ LED লাইটৰ ভিতৰত আহি যাব, একদম টপ মডেলত আহি যাব। কোনো স্কেচ, কোনো দাগি, কোনো একো নাই গাড়ীটোৰ ভিতৰত, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত হৈ আছে একদম। তো গাইজ গাড়ীখন আপোনালোকে চাব পাৰে, গাড়ী সম্পূৰ্ণ চিল ইঞ্জিন হৈ আছে। একদম চবকে পাই যাব গাড়ীটো, ঠিক আছে। তো গাইজ আপোনালোকে যদি ডিউক 200 বিচাৰি আছে কম ৰেঞ্জৰ ভিতৰত, তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত বাইকাৰ শ্বপৰ লগত যোগাযোগ কৰি এই ডিউকখন ইয়াৰ পৰা লৈ যাব পাৰে। তো নেক্সট হৈছে এখন জাৱা। তো জাৱাখনৰ ডিটেইলছ দিব। জাৱা পেৰেড 2022ৰ মডেল। এইটো জাৱা পেৰেড 2022ৰ মডেল, আপোনাৰ মেট ব্লেক কালাৰত আছে। ৰানিং চানিং একদম কম আছে, ৰানিং মাত্ৰ 24,000ত আছে। 22ৰ মডেল গাড়ী, ৰানিং 24,000, ডাবল ABS মডেল, একদম কমত এৰি দিম। প্ৰাইচটো একদম কমত। প্ৰাইচ শুনি আপোনালোকে ক'ব যে এইটো হ'বই নোৱাৰে, এনেকুৱা মানে বেলেগৰ নিচিনা একদম খালি কথা কৈ নাথাকিম। যোনটো প্ৰাইচ কম এইটো প্ৰাইচত দিওঁ। আপুনি ভিডিঅ'টো লৈ আহিব, একদম লগত লৈ আহিব যে দাদা আপুনি ইমান দাম কৈছে, ইমানত নিদিয়ে কিয়। 75ত ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব কৰি দি দিম আমি। মাত্ৰ 75। ফাৰ্ষ্ট অনাৰ নে ছেকেণ্ড অনাৰ? নাই, এইটো ফাৰ্ষ্ট অনাৰ আছে, ছেকেণ্ড অনাৰ হ'ব। এইটো আছে। নেক্সট হৈছে TVS এণ্ট্ৰক। TVS এণ্ট্ৰক, TVS এণ্ট্ৰকখনৰ ডিটেইলছখিনি জনাব। এইটো 2022ৰ মডেল, আপোনাৰ ৰেড কালাৰৰ ভিতৰত আছে, ৰেচ এডিশ্যন, 24,000 ৰানিং আছে। ৰেড ব্লেকৰ ভিতৰত হৈ আছে, 24,000 ৰানিং আছে। প্ৰাইচটো একদম কমত দি দিম। দাদাৰ ভিডিঅ' চাই যদি আপোনালোকে আহে একদম কমত দি দিম। এইটো 48ত দি দিম, 48ত বা 2022ৰ এণ্ট্ৰক দি দিম। আৰু এণ্ট্ৰকখন যদি নতুন কিনিব যায় তেনেহ'লে কিমান পৰিব? নতুনকে 140 ওপৰত গুচি যায়, 140 ওপৰত গুচি যায়। মাত্ৰ আপোনালোকে আধা দামত ল'ব পাৰিব যদি আপোনালোকে ইয়াত আহে। আধাতকে কম দামত পাই আছে, মাত্ৰ 48ত। ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব কৰি আমাৰ দোকানত দাদাৰ ভিডিঅ'টো লৈ আহিব খালি, 48ত দি দিম। তো নেক্সট হৈছে Honda Dio। এইটো আপোনাৰ 17ৰ মডেল। Honda Dio 17ৰ মডেল, মানে BS3 মডেলত আহি যায়। এইটো BS3 কেটেগৰীত আহি যায়, বা 28,000 ৰানিং আছে। ওৱান হেণ্ড ইউজ হয়। এইটো ফাৰ্ষ্ট অনাৰত হৈ আছে, হোৱাইট এণ্ড ব্লেকৰ ভিতৰত 17 মডেল গাড়ী। আপুনি যদি দাদাৰ ভিডিঅ'টো লৈ আহে এইটো একদম আপোনাৰ 35ত কৰি দিম। ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন লৈ 35ত, অনলি 35ত আপোনালোকে Honda Dio পাই গৈ আছে আমাৰ দোকানত। তো নেক্সট হৈছে TVS এণ্ট্ৰক। এইটো 25ৰ মডেল, 2 মাহ কম 25ৰ মডেল, আপোনাৰ 24 অক্টোবৰৰ মডেল। এইটো
ঠিক আছে 24 অক্টোবৰৰ মডেল আপোনাৰ ব্লেক পেন্থাৰ এইটো ৰানিং আছে 13,000 মাত্ৰ 13,000 ৰানিং আপোনাৰ ব্লেক পেন্থাৰ পাই যাব আপোনালোকে আমাৰ দোকানত এইটো দাম শুনিলে আপোনালোকে ক'ব যে এই আপোনালোকে এনে কৈ আছে সব জায়গাতে কৈ থাকে না যে 20,000 দিন 30,000 এনেকে নকওঁ আমি সিধা যোনটো পাৰিম এইটোতে কৈ দিম এইটো ট্ৰান্সফাৰ ইন্স্যুৰেন্স পলিউশন লৈ আহি যাব আপোনাৰ মাত্ৰ 65 only 65 only 65 2025 মডেল এন্ট্ৰক আপোনালোকে ভিডিঅ' চাই ভিডিঅ' নম্বৰ দি দিব ভিডিঅ' নম্বৰত কল কৰি আপোনালোকে কনফাৰ্ম হৈ ল'ব যে এইটো হয় নে নাই তো গাইস আপোনালোকে যদি নিউ কণ্ডিচনৰ কম দামৰ ভিতৰত এখন ভাল এন্ট্ৰক বিচাৰিছে তেনেহলে আধা দামত বাইকাৰ শ্বপৰ লগত যোগাযোগ কৰি এই এন্ট্ৰকখন ইয়াৰ পৰা লৈ যাব পাৰে নেক্সট আছে পালসার 125 2019 অক্টোবৰৰ মডেল 2 মাহ কম 20 মডেল পালসার 125 মাত্ৰ 26,000 ৰানিং আছে পালসার 125 বাকি এক টকাৰ কাম নাই গাড়ীৰ ভিতৰত যি আছে সব আমি চাই দিম খালি ট্ৰান্সফাৰটো আছে ইন্স্যুৰেন্সটো আছে এইটো আমি কৰাই দিম এইটো কৰাই পেলাই আপোনাৰ 2020 মডেল 2 মাহ কম 20 মডেল পালসার 125 ব্ল্যাক আৰু ৰেডৰ ভিতৰত কম্বো আছে এইটো মাত্ৰ পাই যাব আপোনালোকে 42 পালসার 125 2020 মডেল আপোনালোকে কতো নাপায় এইটো গ্যাৰান্টি আমাৰ তাত পাই যাব আৰু গাড়ীখনৰ ৰানিং কিমান হৈছে রানিং মাত্র 26,000 রানিং হয়েছে গাড়িটো পালসার 125 2020 মডেল 2 মাহ কম টায়ার সব ওকে আছে আপোনালোকৰ কোনো প্ৰবলেম নাই টায়ার একদম ব্ৰেন্ড নিউ টায়ার লগোৱা আছে ব্যাক সাইডটো এই ব্ৰেন্ড নিউ টায়ারটো আপোনালোকে পাই যাব নেক্সট আছে পালসার 150 এটো 2019 মডেল 150 এটো 32,000 রানিং আছে 19 মডেল 2019 মডেল 32,000 রানিং আছে ঠিক আছে এটো আপোনাৰ ব্ল্যাকৰ ভিতৰত ৰেড ষ্টিকাৰ আছে কোনো প্ৰবলেম নাই গাড়ীৰ ভিতৰত ইন্স্যুরেন্স পলিউশন এটা সব ওকে আছে খালি আমার কাম কি থাকিব ট্রান্সফার করা এটা আমি ট্রান্সফার করে দিম আপোনালোকক মাত্ৰ দাম আহিব 48 পালসার 150 2019 মডেল 48 ত আপোনালোকে পাই যাব টেনশন সব লৈ এস গাড়ী আছে আপোনাৰ 220 এটো 220 আহি যাব 19 মডেল 220 19 মডেল আপোনালোকে রানিং পাই যাব 28,000 220 19 মডেল রানিং পাই যাব 28,000 দাম একদম কম আপোনালোকে ভাবি কুলাব নোৱাৰিব দাম ইমান কম আছে এটো 58 ত আহি যাব ট্ৰান্সফাৰ ইন্স্যুৰেন্স পলিউশন লৈ 58 মাত্ৰ 220 আপোনালোকে যদি লাগে তো আপোনালোকে স্ক্ৰিনত নম্বৰ আছে কল কৰি কনফাৰ্ম হৈ লওক পিছত আহিব তো গাইস আপোনালোকে যদি নতুন বাইকৰ তুলনাত আধা দামত পালসাৰ 220 বিচাৰিছে তেনেহলে স্ক্ৰিনত দিয়া নম্বৰত বাইকাৰ শ্বপৰ লগত যোগাযোগ কৰিব পাৰে ডাবল এবিএস গাড়ী আছে আকৌ নেক্সট আছে আপোনাৰ সুজুকি বাগম্যান সুজুকি এক্সেস এটা কৈ দিও আপোনালোকৰ একদম দাম কম এই দুটা এটো 19 মডেল এটো 19 মডেল সুজুকি বাগম্যান আহি যাব 19 মডেল 32,000 রানিং আছে এটো ট্রান্সফার ইন্স্যুরেন্স সব লৈ আহি যাব 45 মাত্ৰ 45 ত সুজুকি এক্সেস পাই যাব আপোনালোকে 19 মডেল পাছৰটো দেখা যায় পাছৰটো আছে আপোনাৰ সুজুকি এক্সেস 2019 মডেল ইন্স্যুরেন্স পলিউশন ট্রান্সফার সব আমি কৰি দিম মাত্ৰ আহি যাব 42 স্কুটি পাই যাব সুজুকি এক্সেস 19 মডেল একদম টিপটপ কন্ডিশনত আছে নো প্রবলেম সেলফ টায়ার সব ওকে আছে একদম টায়ারটো ব্রেন্ড নিউ হৈ আছে আর আগৰ আৰু পিছৰ দুটাৰে একদম ব্রেন্ড নিউ কন্ডিশন হৈ আছে একদম নগাঁও ৰেজিষ্ট্ৰেচন আছে আপোনালোকে য'ত থাকে তাৰে আমি ট্ৰান্সফাৰ কৰি দিব পাৰিম কোনো প্ৰবলেম নাই যোনটো ডিস্ট্ৰিক্টত থাকে এইটো ডিস্ট্ৰিক্টত ট্ৰান্সফাৰ হৈ যাব